ছয়মাহিলী পৰীক্ষা 2024-25 বৰ্ষৰ প্ৰথম শ্ৰেণীৰ গণিতৰ আজি আমি উত্তৰবোৰ কৰিম। এতিয়া এক নম্বৰ প্ৰশ্নটো দিছে তলৰ সংখ্যাবোৰৰ আগৰ সংখ্যাটো কি? মানে 3 আগৰ সংখ্যাটো কি হয়? 2। তেতিয়াহ'লে আমি ইয়াত লিখিম 2। 1ৰ আগৰ সংখ্যাটো কি হয়? 0। সেইকাৰণে 0 লিখিম। 10ৰ আগৰ সংখ্যাটো 9 আৰু ঠিক তেনেদৰে 7ৰ আগৰ সংখ্যাটো হ'ল 6। তাৰপিছত এই তিনিটা চিন কি আছে ইয়াত বহুৱাব আছে। এই চিনটো, এই চিনটো, এই চিনটো। আমি জানো যে দুটা সংখ্যাৰ ভিতৰত যিটো সংখ্যা ডাঙৰ হয়, ডাঙৰটো ফালে কি হয়? মুখখন মেলা চিনটো বহে। মানে 8টো ডাঙৰ হয়, 8টো ফালে মুখখন মেলিছে। আৰু জোঙা চিনটো সৰুটো ফালে বহে। ঠিক তেনেদৰে ইয়াত ডাঙৰ কোনটো? 10টো। তেতিয়াহ'লে 10টো ফালে মুখখন মেলাকে বহিছে। যিহেতু 4 আৰু 4 আছে দুইটা সমান, সেইকাৰণে সমান চিন বহিব। ইয়াত কি আছে? 9টো ডাঙৰ, সেইকাৰণে 9টো ফালে মুখখন মেল খাব। ইয়াত ঠিক তেনেদৰে 5টোতকৈ 8টো ডাঙৰ, তেতিয়াহ'লে 8টো ফালে মুখখন মেল খাব। ঠিক তেনেদৰে ইয়াত 6টো ডাঙৰ, সেইকাৰণে কি হয়? 6টো ফালে মুখখন মেল খাব। আৰু 3 নম্বৰটো তলৰ সংখ্যাবোৰৰ মাজৰ সংখ্যাটো খালী বাকচত বহুৱা। তেতিয়া 0 আৰু 2 মাজত কি আছে? 1 আছে, কাৰণে আমি 1 বহুৱাম। 0, 1, 2। ঠিক তেনেদৰে 3 আৰু 5ৰ মাজত আছে 3, 4, 5 হ'ব লাগে। 8 আৰু 10ৰ মাজত কি আছে? 8, 9, 10 হ'ব। আৰু ঘৰটো আছে 6, 7 আৰু 8 হ'ব। মানে 6 আৰু 8ৰ মাজৰ সংখ্যাটো 7। 4 নম্বৰটো কৈছে তলত দিয়া বস্তুবোৰ গণি পোৱা সংখ্যাটো কাষৰ খালী বাকচত লিখা। মানে ইয়াত কিমানটা আছে হিচাপ কৰি ইয়াত লিখিব লাগে। আমি ইয়াত হিচাপ কৰিম 1, 2, 3, 4, 5, 6, 7। 7টা আছে নহয়, ইয়াত কাৰণে আমি 7 লিখিম। ইয়াত কেইটা আছে? 1, 2, 3, 4, 5, 6, 7, 8, 9। কাৰণে ইয়াত লিখিম 9। ইয়াত কেইটা আছে? 1, 2, 3, 4, 5, 6। কাৰণে ইয়াত লিখিম 6। তাৰপিছত কৈছে তলৰ তালিকাখন পূৰ কৰা। ইয়াত আখৰে লিখা আছে 9, মানে খালী বাকচত সংখ্যাৰে লিখিব লাগিব 9টো। ইয়াত 10 আছে, সেইকাৰণে খালী বাকচত লিখিম 10 সংখ্যাৰে। ইয়াত 6 লিখা আছে আখৰে 6টো, তলত ইয়াত লিখিম সংখ্যাৰে 6টো। 1 আছে 1 লিখিম, 3 আছে 3 লিখিম। ঠিক তেনেদৰে তলৰ সংখ্যাবোৰ সৰুৰ পৰা ডাঙৰলৈ হৈ যোৱা। সৰুৰ পৰা ডাঙৰলৈ মানে আটাইতকৈ সৰু কোনটো? প্ৰথম 0টো আছে। 0টোতকৈ ডাঙৰ কি আছে? 3। 3তকৈ ডাঙৰ কি আছে? 5। 5তকৈ ডাঙৰ কি আছে? 7। 7তকৈ ডাঙৰ কি আছে? 10 আছে। মানে এইটোৱে হ'ব সৰুৰ পৰা ডাঙৰলৈ সজালে। 7 নম্বৰটো তলৰ সংখ্যাবোৰৰ আটাইতকৈ সৰুটো কাষৰ খালী বাকচত ভৰোৱা। তেতিয়াহ'লে ইয়াত আটাইতকৈ সৰু সংখ্যাটো আছে 6, 7, 9, 1 আৰু 4 ভিতৰত আটাইতকৈ সৰু সংখ্যাটো 1, সেইকাৰণে খালী বাকচত আমি 1 লিখিম। কি কৈছে? উত্তৰ লিখা 0তকৈ 1 বেছি, মানে 0ৰ লগত 1 যোগ কৰিব। যেতিয়া বেছি বুলি কয় যোগ কৰিব, আৰু যেতিয়া কম বুলি কয় তেতিয়া বিয়োগ কৰিব। এতিয়া 0তকৈ 1 বেছি হ'লে 0ৰ লগত 1 যোগ কৰিলে 1 হ'ব। খালী বাকচত 1। 5তকৈ 1 কম, মানে 5ৰ পৰা 1 বিয়োগ হৈছে 4, তেতিয়াহ'লে খালী ঠাইত 4। 10তকৈ 1 কম, মানে 10ৰ পৰা 1 কমিছে 9 হ'ব, তেতিয়াহ'লে খালী ঠাইত হ'ব 9। এতিয়া এইকেইটা কৈছে যোগ কৰা। 4ৰ লগত 2 যোগ কৰিলে হ'ব 6। 5ৰ লগত 4 যোগ কৰিলে 9। 2য়ে 4য়ে কি হ'ব? 6। 6 3য়ে 9। 1ৰ লগত 0 যোগ কৰিলে 1, আৰু 1ৰ লগত 7 যোগ কৰিলে 7 8। 2ৰ লগত 5 যোগ কৰিলে হ'ব 7। 10 নম্বৰটো পথালিকৈ যোগ কৰা বুলি কৈছে। পথালিকৈ মানে এনেধৰণে 2 যোগ 6 সমান কি হ'ব? 2 6 8। 3 যোগ 4, 3 4 হ'ব 7। 11 নম্বৰটো তলৰ খালী বাকচত কি সংখ্যা বহিব? খালী বাকচত কি সংখ্যা বহিব লিখিবলৈ কৈছে। এতিয়া 10 ইকুৱেল কৈছে, মানে এনেকুৱা দুটা সংখ্যা যোগ কৰিব লাগিব যিটো যোগ কৰিলে 10 হ'ব। ইয়াতো এনেকুৱা দুটা সংখ্যা যোগ কৰিব লাগিব যিটো যোগ কৰিলে 10 হ'ব। আমি ধৰি লৈছোঁ 5 যোগ 5 যোগ কৰিলোঁ, 5 5 কি হ'ব? 10 হ'ব। আৰু দুটা সংখ্যা লওঁ, কি হয়? 3 যোগ 7 কৰিলোঁ, 3 7 10 হ'ব। ঠিক তেনেদৰে 6 নম্বৰটো কৈছে 1 যোগ কিমান? 1ৰ লগত কিমান যোগ কৰিলে 6 হ'ব? 5 যোগ কৰিব লাগিব, সেইকাৰণে 1 যোগ 5 ইকুৱেল 6 হ'ব। 4ৰ লগত কি সংখ্যা যোগ কৰিলে 6 হ'ব? 2 যোগ কৰিব লাগিব, সেইকাৰণে খালী ঠাইত 2 হ'ব। ঠিক তেনেদৰে 8 হ'বলৈ 0ৰ লগত কি যোগ কৰিব লাগিব? 0ৰ লগত 8 যোগ কৰিলে 8 হ'ব। ঠিক তেনেদৰে 5ৰ লগত কি যোগ কৰিলে 8 হ'ব? 3। এতিয়া 7 বনাবলৈ হ'লে আমি ধৰি ল'ম যিকোনো দুটা সংখ্যা 2 যোগ 5, 2 5 7। ইয়াত লিখিব পাৰোঁ 3 যোগ 4, 3 4 7।
এতিয়া তলৰ সংখ্যাবোৰ ক্ৰম চাই উত্তৰ লিখা বুলি কৈছে। এতিয়া ইয়াত ক্ৰম এইটো প্ৰথম, এইটো দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম আৰু এইটো অষ্টম। ইয়াত কৈছে প্ৰথম সংখ্যা ইয়াত আছে বাওঁফালৰ পৰা প্ৰথম সংখ্যা, বাওঁফালৰ পৰা প্ৰথম সংখ্যাটো এইটো 0। বাওঁফালৰ পৰা তৃতীয় সংখ্যা, বাওঁফালৰ পৰা প্ৰথম, দ্বিতীয়, তৃতীয় 3। চতুৰ্থ সংখ্যা বাওঁফালৰ পৰা প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থত 5 আছে। ইয়াত সপ্তম সংখ্যাটো প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তমত 9 আছে, তেতিয়াহ'লে ইয়াত ধৰিব 9। এখন জিলাৰ নাম তৃতীয় আখৰ হা, প্ৰথম আখৰ জু, দ্বিতীয় আখৰ ৰ আৰু চতুৰ্থ আখৰ ত। জিলাখনৰ নাম কি লিখিব? প্ৰথম আখৰটো কি আছে? জু, সেইকাৰণে আমি লিখিম জু। দ্বিতীয় আখৰটো আছে ৰ, সেইকাৰণে আমি লিখিম ৰ। তৃতীয় আখৰ আছে হা, সেইকাৰণে আমি লিখিম হা। আৰু চতুৰ্থ আখৰ কি আছে? ত আছে, তেতিয়াহ'লে আমি লিখিম ত। তেতিয়া এই গোটেইকেইটা আখৰ বনি বনিলে যোৰহাট। জিলাখনৰ নাম হ'ল যোৰহাট। এতিয়া এই মণিহালাকেইটা কিমানটা আছে ইয়াত তলত লিখিব লাগে। হিচাপ কৰিম 1 2 3 4 5 6, কাৰণে ইয়াত লিখিম 6। ইয়াত এটাও মণিহালা নাই, সেইকাৰণে 0। ইয়াত 3টা আছে, 1 2 3, সেইকাৰণে 3 লিখিম। ইয়াত কেইটা আছে? 1 2 3 4 5 6 7 8, ইয়াত লিখিম 8। ইয়াত কেইটা আছে? 1 2 3 4 5, ইয়াত লিখিম 5। বস্তুবোৰ গণি পোৱা সংখ্যাটো আঙুঠিত ভৰোৱা আৰু সোঁফালৰ বাকচত সংখ্যাটো লিখা। তেতিয়াহ'লে ইয়াত কেইটা সংখ্যা আছে হিচাপ কৰিব কৈছে। 1 2 3 4 5, 5টা আছে না? এই 5টোত গোল চিন দিম আৰু ইয়াতো 5টো লিখিম। ইয়াত কেইটা আছে? 1 2 3 4 5 6 7 8, 8টো গোল চিন দিম, 8টো ইয়াত ভৰাম। তাৰপিছত ইয়াত চাম 1 2 3 4 5 6 7, 7টোত গোল চিন দিম, ইয়াত লিখিম 7। ইয়াত কেইটা আছে? 1 2 3 4, 4টো আছে ইয়াত আৰু ইয়াত লিখিম 4। এতিয়া বাওঁফালৰখিনিৰ লগত সোঁফালৰখিনি হিচাপ কৰি 5 টানিব আছে। ইয়াত ঘড়ী কেইটা আছে? 1 2 3 4 5 6, 6টো ইয়াত ক'ত আছে? ইয়াত, সেইকাৰণে 8 টানি ইয়াত দিম। তাৰপিছত ইয়াত কেইটা আছে? 1 2 3 4 5 6 7 8, 8টো ক'ত আছে? ইয়াত, ইয়াত লিখিম 1 2 3 4, 4টো ক'ত আছে? এইটো 4 ইয়াত আছে। ঠিক তেনেদৰে ইয়াত 1 2 3 4 5, 5টো ক'ত আছে? ওপৰত আছে, সেইকাৰণে আমি ইয়াত লিখিম। তাৰপিছত ইয়াত কি আছে? 1 2 3 4 5 6 7, 7টো ক'ত আছে? ইয়াত আছে, মানে আমি 8ডাল ইয়ালৈ টানিম। এইটোৱে। এইকেইটা ৰং কৰিব কৈছে, এইকেইটা তোমালোকে পিছত ৰং কৰি থাকিবা। তলৰ সংখ্যাবোৰ ডাঙৰ পৰা সৰুলৈ হৈ যোৱা। ইয়াত আটাইতকৈ ডাঙৰ সংখ্যাটো কি আছে? 9। তাৰপিছত কি আছে? 6। 6তকৈ সৰু সংখ্যা কি আছে? 4। 4তকৈ সৰু সংখ্যা কি আছে? 1। 1তকৈ সৰু সংখ্যা 0 আছে। তলৰ সংখ্যাবোৰৰ পিছৰ সংখ্যাটো, 9ৰ পাছৰ সংখ্যাটো কি হয়? 10, সেইকাৰণে লিখিম 10। 1ৰ পাছৰ সংখ্যাটো 2। 7ৰ পাছৰ সংখ্যাটো 8। 5ৰ পাছৰ সংখ্যাটো হ'ল 6। তলৰ সংখ্যাকেইডাল চাই প্ৰশ্নৰ উত্তৰ দিয়া। 5ৰ সোঁফালে থকা দুটা সংখ্যা লিখা। এইটো 5, 5ৰ সোঁফালে এইকেইটা সংখ্যা আছে, তাৰ যিকোনো দুটা লিখিলে হ'ব। আমি লিখিছোঁ 6 আৰু 7টো লিখিছোঁ। 8ৰ বাওঁফালে থকা দুটা সংখ্যা, 8টো ক'ত আছে? এইটো 8, বাওঁফালে থকা এই দুটা লিখিম 6, 7। 22টোৰ তলৰ তালিকাখন পূৰ কৰা, মানে যোগ কৰিছে। 1ৰ লগত 2 যোগ কৰিলে 3 হ'ল, 1ৰ লগত 3 যোগ কৰিলে হ'ব 4। ঠিক তেনেদৰে একে একে যোগ কৰি 2 পাইছে। এইটো 2ৰ লগত 2 যোগ কৰিলে হ'ব 4। 2ৰ লগত 3 যোগ কৰিলে হ'লে 5। 2ৰ লগত 1 যোগ কৰিলে হ'ব 3। এতিয়া এই লাইনটো 3ৰ লগত 2 যোগ কৰিলে 5 হৈছে, 3ৰ লগত 3 যোগ কৰিলে 6, আৰু 3ৰ লগত 1 যোগ কৰিলে হ'ব 4। আটাইতকৈ বেছি ফুল থকা খোপাটোত কমলা ৰং কৰা। ইয়াত আটাইতকৈ বেছি ফুল ক'ত আছে? 1 2 3 4 5 6 7টা আছে। ইয়াতে 1 2 3 4, এইটোত বেছি আছে 1 2 3 4 5 6, ইয়াত 6 আছে, ইয়াত 7 আছে, মানে আটাইতকৈ বেছি ইয়াত আছে, সেইকাৰণে এইকেইটা এনেকৈ ৰং কৰিব লাগিব। আটাইতকৈ দীঘল ৰছীৰ চিলাখনত সেউজীয়া ৰং কৰা। আটাইতকৈ বেছি দীঘল ৰছী কোনডাল? এইডাল হয়, মানে ইয়াত এনেকৈ ৰং কৰিব কৈছে। 25 নম্বৰটো কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। এটা ঘোঁৰাৰ ঠেং কেইখন? এটা ঘোঁৰাৰ ঠেং থাকে 4খন, সেইকাৰণে আমি লিখিম 4। এখন ৰিক্সাৰ চকা কেইটা? এখন ৰিক্সাত থাকে 3টা চকাৰ, কাৰণে আমি ইয়াত লিখিম 3। তোমাৰ হাতত 4টা চকলেট আছিল,
মাৰাই তোমাক আৰু 4টা চকলেট দিলে। এতিয়া তোমাৰ হাতত কিমানটা চকলেট আছে সুধিছে। তোমাৰ আগত আছিলে 4টা চকলেট আৰু মায়ে কেইটা দিলে 4টা চকলেট। এতিয়া যোগ কৰোঁ কিমান হ'ব? 4 4 8, তেতিয়াহ'লে 8টা চকলেট আছে। খালী ঘৰত লিখিবা 8টা চকলেট। খটো কৈছে এজোপা গছত 6টা চৰাই আছিল। এজোপা গছত কেইটা আছিলে চৰাই? 6টা। কিছু সময়ৰ পাছত ক'ৰবাৰ পৰা আৰু 3টা চৰাই আহিল, মানে যোগ কৰিব লাগিব 3টা চৰাই। এতিয়া গছজোপাত কিমানটা চৰাই আছে? প্ৰথমতে 6টা আছিল আৰু গছজোপালৈ আৰু কেইটা চৰাই আহিল? 3টা চৰাই আহিল। মুঠ উলিয়াবলৈ হ'লে 6 আৰু 3 যোগ কৰিব লাগিব। 6 3 কি হ'ব? 9। তেতিয়াহ'লে কেইটা চৰাই আছে? 9টা চৰাই আছে। ইয়াত লিখিম 9টা। গটো কৈছে কমলাৰ হাতত 2 টকা, ৰাকেশৰ হাতত 1 টকা আৰু নগেনৰ হাতত 3 টকা আছে। তিনিওৰে হাতত মুঠতে কিমান টকা আছে? গোটেইকেইটকা টকা আমি কি কৰিব লাগিব? যোগ কৰিব লাগিব। তেতিয়া মুঠতে কিমান টকা আছে ওলাব। কমলৰ হাতত আছে 2 টকা, ৰাকেশৰ হাতত আছে 1 টকা আৰু নগেনৰ হাতত আছে 3 টকা। আমি যদি এই গোটেইকেইটা যোগ কৰোঁ কেইটকা ওলাব? 2 একে 3, 3 3 6। মুঠতে সিহঁতৰ হাতত আছে 6 টকা। আমি ইয়াত লিখিম 6 টকা।